ডিগবৈৰ বিধায়কৰ ঘৰত সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে তৎপৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী টিকট বঞ্চিত বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ খাস মানুহ ৰূপে খ্যাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহত ডিব্ৰুগড় লোকসভা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডিগবৈ সমষ্টিটোৰ দলীয় কৰ্মীসকলৰ লগত মত বিনিময় সোণোৱালৰ সমষ্টিটো বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই এটা উল্লেখযোগ্য পৰিৱৰ্তন আনিলে দীৰ্ঘদিন ধৰি ইয়াত এই সমষ্টিত কংগ্ৰেছে ৰাজত্ব চলাইছিল কিন্তু কংগ্ৰেছৰ ৰাজত্ব কালত সমষ্টিৰ চাহ বাগিচাই হওক বা গাঁৱে হওক বা চহৰে হওক কোনো অঞ্চলৰ কোনো লোকৰ উন্নয়ন সম্ভৱ নহল কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত এনেধৰণে সমষ্টিবিলাক ৰাজ্যসমূহক গোটেই ৰাষ্ট্ৰখনক সম্পূৰ্ণৰূপে তেখেতসকলৰ ভ্ৰষ্টাচাৰ নীতিৰ যোগেদি দুৰ্বল কৰি ৰাখিলে আৰু পৃথিৱীৰ বুকুত পিছপৰা ৰাষ্ট্ৰ হিচাপে তেখেতসকলে থাকিবলৈ বাধ্য কৰালে কিন্তু আজি তাৰিখত বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ বাবে নানা ধৰণৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে এই ডিগবৈ সমষ্টিটো সুৰেন ফুকন ডাঙৰীয়াই যোৱা দিনবিলাকত যিমানখিনি পৰিৱৰ্তন আনিলে তাৰ বাবে চাহ বাগিচাই হওক বা গাঁৱে হওক বা চহৰে হওক প্ৰতিটো অঞ্চলৰ ৰাইজ উপকৃত হৈছে সেইকাৰণে ৰাইজে তেওঁক অত্যন্ত ভাল পায় মৰম কৰে তেখেত এজন কঠোৰ পৰিশ্ৰমী বিধায়ক মোৰ দৃঢ় বিশ্বাস আজি এইখন সভাত আমাৰ ডিগবৈ সমষ্টিৰ 160টা বুথৰ বুথ কমিটিৰ সভাপতিসকল মণ্ডল আৰু মৰ্চা আৰু বিভিন্ন পৰ্যায়ে আমাৰ যিসকল কাৰ্যকৰ্তাসকল শক্তি কেন্দ্ৰ সকলো পৰ্যায়ে কাৰ্যকৰ্তাসকলে যিমানখিনি তেখেতসকলৰ ইয়াত সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত দিনে নিশাই কাম কৰিছে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত এই ডিগবৈ সমষ্টিৰ পৰা ৰাইজৰ আমি নিশ্চিতভাৱে ভালদৰে আমি ৰাইজৰ মৰম চেনেহ আৰু সমৰ্থন পাবলৈ সক্ষম হ'ম বিধায়ক সুৰেন ফুকনৰ নেতৃত্বত লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আশাবাদী সৰ্বানন্দ ডিগবৈ সমষ্টিটোত 50,000 ভোটৰ ব্যৱধানত সৰ্বানন্দ জয়ী হ'ব বুলি দাবী সুৰেন ফুকনৰ ডিগবৈ সমষ্টিটোৰ সন্মানীয় বুথ সভাপতিসকলৰ লগত আলোচনা কৰিবৰ কাৰণে খন্তেক আগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে বুথ সভাপতিৰ মত বিনিময় কৰিলে আৰু আমি আশাবাদী নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং ডুমডুমা সমষ্টিত টঙনা গাঁও পঞ্চায়তকে আদি কৰি প্ৰায় 160টা বুথ ইয়াত অন্তৰ্ভুক্ত হৈছে 1,42,000 ভোটাৰে গঠিত 3টা মণ্ডল আৰু আমি আশাবাদী যে অহা যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ডিগবৈ সমষ্টিটোৰ পৰা 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী কৰাম ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DF365